বান্দৰ ডাক ডাক বান্দৰ 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 স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো মানে কি হ'ল, আপোনালোকে দেখিলেই নহয় বান্দৰ চান্দৰ কেনেকুৱা আমাৰ ইয়াত আহিছে। তাকে বান্দৰ কাৰণে কিমান আমি মানে ইয়াত কষ্ট হয় আমাৰ, ক'ৰবাত যাব নোৱাৰি, ঘৰৰ মানে টোটেলি চব বাউণ্ডেৰী, ঘৰত একদম পূৰা টাইট ফিট হ'ব লাগে, গোটেই বন্ধ হ'ব লাগে, ফাঁক এটা থ'ব নোৱাৰি, চব মানে চিষ্টেম বেলেগ হৈ গৈছে। বান্দৰ কাৰণে কণী এটা থ'ব নোৱাৰি, কিবা গঁৰালটো খুলি থ'ব নোৱাৰি, বাকচে চাকচে ধুনীয়াকৈ সুমিয়াই থ'ব লাগে বা ৰেকত সুমিয়াই থ'ব লাগে চব বস্তু। ৰেক চেক ভাঙি কেনে হ'লেও খাই দিয়ে, দৰ্জা ৰেকৰ দৰ্জা ভাঙি কেনে হ'লেও বস্তু বাহিনী খাই দিয়ে, শাক ভাত খাই দিয়ে। শাক ভাত বনালে চব আকৌ ভৰাই থ'ব লাগে, খাই বৈ মেলি কেনে চব এটা ছেফ জেগাত। তো সেইকাৰণে দেখিলে নহয় বান্দৰৰ কাৰণে ইয়াত অৱস্থা একদম আমাৰ কাহিল কৰি দিছেগৈ। এতিয়া বান্দৰ কেইদিনমান পাছত ইয়াৰ মানে ঠাই ল'ব যেনহে লাগিছে। ঠাই মানে কি হ'ল, বান্দৰেতো উৎপাতত হেৰি নাই, মানুহে এতিয়া বান্দৰে মানুহক খেদাব যেনহে লাগিছে। মানে বান্দৰৰ কাৰণে কি কৰিবলগীয়া হৈছে, ইয়াৰ ঢাকনাখনকো দেখিছেনে, ইয়াত মানে ভাত চাত চব ভৰাই থৈ দিলোঁ শাক পাচলি, এই ঢাকনাখনকো ইয়াৰ একদম খুলি মেলি মানে ভাঙি চিঙি উলিয়াই ফালি ভাত চাত খাই খতম কৰিলে। এতিয়া উপায় নাই, এইটো মানে চেঞ্জ কৰিব লাগিব। এতিয়া সেইকাৰণে এতিয়া কাৰণে এই বাকচতে মানে এইবোৰ দাইল চাউল তেল কিবা কিবি চব ইয়াতে ভৰাই থ'ব লাগিব। কি যে বান্দৰখন কি কাল মানে কাল চিষ্টেমৰ বস্তু জানো, এখন এতিয়া চব তাত সোমাব, ভিতৰত চব বাকচত সোমাব ইয়াত। এয়া আৰু আমাৰ এই যে ডিম্পী বাইদেউ, আমাৰ ডিম্পু আছিলে, এতিয়া ডিম্পী হৈ গ'ল, ফ্ৰক চৰক পিন্ধি। ডিম্পু খাৰা হৈ দেচোন, কি হয় দে। এয়া চব বস্তু ইয়াত ভৰাই থকা হৈছে এতিয়া। এয়া আৰু এইফালে মানে পোহৰ দেখিছেনে, মানে বনাই থকা হৈছে। তো আজিৰ দিনটো ঘৰত আছোঁ, টিং লগাম বুলি আহিছোঁ ওপৰত। আজি টিং লগাম। তো এইখিনি ইয়াত মানে ধুনীয়াকৈ ইয়াত গত লগাই থোৱা হৈছে বান্দৰৰ কাৰণে। আৰু বান্দৰ আহিছেই, মানে সেই গঁৰালত কণী খাবলৈ সোমাইছিলেই, কিন্তু কুকুৰাজনী উমনি লৈ আছে বুলি নাপালে বাৰু। তো আহিছিলে বান্দৰ, দেখাম বাৰু কোনফালে আছে বান্দৰ। এয়া বান্দৰ আহিলে, এইটো বান্দৰ, এইটো এটা বান্দৰ, এইটো এইকেইটা বান্দৰ ডাক ডাক বান্দৰ বান্দৰ এয়া বান্দৰ খাই আমনি লাগি যায় মানে, দেখিলে নহয় বান্দৰ কাৰণে। আৰু এইটো আমাৰ ডিম্পী, আমাৰ ডিম্পু আজি ফৰক পিন্ধি লৈছে। এই বান্দৰ খেদা এইখিনি বান্দৰ গছৰ ওপৰত পুৰা জপি আছে। আৰু এইফালে ঘৰতে কুকুৰা পুহিছিলোঁ, কুকুৰা হওক বুলি কেনে সেই কুকুৰা কাহানিবা পাৰে কাহানিবা নেপাৰে, কেতিয়াবা একো ওলাই নোলায়, কেতিয়াবা এই ওলালৈ কণা ঠেৰা মেৰা এনেকৈ হয়, মৰি যায়, বেমাৰ হয়, চব মানে নহয় একো বস্তু। আৰু এইফালে হাঁহ যিহেতু যিমান দাম, খায়ো ভাল লাগে, সেই বুলি কেনে হাঁহ পুহিছিলোঁ। এই হাঁহ এতিয়া এনেকৈ চাই এইটো কি বেমাৰ হয়, এনেকৈ বেমাৰ হয়, এতিয়া মৰি থাকিব চাব দেই। এইটো লাইভ ইয়াতে এনেকৈ ঘূৰি পাক ঘূৰি 10টামান ওলাইছিলে, তাৰে এতিয়া 3টা নে 4টামান আছে। এনে কিবা পাক ঘূৰে এনেকৈ পগলাটোৰ নিচিনা কৰে আৰু মৰি থাকে। এইটো চাইডত যাওঁ হৈ আছে। ৰাতিপুৱা সময়ত 2টা পেলালোৱে গঁৰালত মৰি থকা, এনেকৈ ঘূৰি আৰু মৰি থাকে। এই টিউবেলৰ খেচত সিহঁতি খেলি আছিলে, মানে হেৰি হৈ আছে, চৰি আছে, মানে টোটেলি একোৱেই নহয়। এইফালে বান্দৰৰ উৎপাতত ভাত পানী লুকিয়াই থ'ব লাগে, খাবলৈ অকণমান মানে দিগদাৰ হয় অকণমান বান্দৰৰ কাৰণে। এইফালে কুকুৰাই কণী পাৰিলে সেই কাহানিবা পাৰে নাপাৰে, কাহানিবা সেই পোৱালি ওলাই নোলায়, কেতিয়াবা 2টামান ওলাই, তাকো সেই মৰি থাকে, কণা হয়, ঠেৰা হয়, হাঁহ পোৱালিও সেনেকুৱা অৱস্থা, চব মানে চিষ্টেমে বেলেগ। এয়া চাওক লাইভ কেনেকৈ মৰি গৈছে, মৰিবলৈ একদম বেয়া লাগে। এনেকৈ মানে এনেকৈ মৰি থাকে, চা কেনে লুটি খাই গৈছেগৈ। কি কৰিম লুটি খাই গৈছেগৈ। এনেকৈ মানে এনেকৈ ইফাল সিফাল পগলাটোৰ নিচিনা কৰে আৰু খতম হৈ যায়। সেয়া কি কৰিম এতিয়া মই।